নমস্কাৰ। আমি কেইখনমান উপন্যাস ৰচনা কৰিছিলোঁ। তাৰে প্ৰথমখন উপন্যাসৰ নামাকৰণ হ'ল অনুপমা তাইৰ নাম। এই অনুপমা তাইৰ নাম উপন্যাসখনেই প্ৰথম খণ্ডটি আমি সামাজিক মাধ্যমত প্ৰচাৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে যেন ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰে। অনুপমা তাইৰ নাম। অনুপমা 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 তুমি নাকান্দিবা মোৰ হৃদয় আজি নাভাঙিবা মোৰ হৃদয় আজি নাভাঙিবা। অনুপমা তাইৰ নাম। শিৱসাগৰ জিলাৰ জয়পুৰ বুলি এখন অতি মনোমোহা আৰু সৰু গাঁও এখন আছিল। গাঁওখনৰ নাম যেনে দুই এঘৰ মানুহৰ বাহিৰে আৰ্থিক দিশটো তেনে। জয়পুৰ মানে সকলোবোৰতেই ভৰপূৰ। ম'হ গৰু গাখীৰ উভৈনদী, মাছ পুঠি কোনো আকাল নাই। তাত বিভিন্ন জান জুৰি ঢেৰ। আকৌ জানৰ কাষে কাষে নিজৰ মাটি পট্টাৰ মূৰে মূৰে দুই এটি মাছ ৰখা পুখুৰী। মহিলাসকলে মাছ জাকৈ জুলুকি মাৰি ধৰে, বাঁহ ধানেৰে বছৰীয়া খেতি কৰে। মুঠৰ ওপৰত 12 মাহেই পুৰুষ মহিলাসকলে ধান দোৱা, খেতি কৰা, মাছ ধৰাত ব্যস্ত। গাঁওখনত মানুহৰ সংখ্যা নিচেই তাকৰ। তথাপি আলি পদূলি দেখিলে এখন আদৰ্শ গাঁও যেন অনুমান হয়। গাঁওখনত এজন মুৰব্বী যুৱক আছে, ভাল চাকৰি কৰে। ৰাইজৰ বিপদত তেওঁক সকলোকে সহায় কৰে। সেইবাবে তেওঁৰ কথামতে সকলোৱে চলে। তেখেতক সকলোৱে সন্মান কৰে। অৱশ্যে তেওঁ সন্মান পাবই। ইমান এখন বহল অন্তৰৰ যুৱক আজিৰ দিনত যে আছে ভাবিবই নোৱাৰি। তেখেত ব্যক্তিকেন্দ্ৰিক নহয়, সমাজকেন্দ্ৰিক। সঁচাই মানুহ মানুহৰ দৰে হ'ব লাগে। মানুহ হৈ জন্তুৰ দৰে কাম কৰিব নালাগে। তেখেতক বেয়া পোৱা মানুহ গাঁওখনত কোনো নাই। গাঁওখনকো তেওঁ কোনোদিনেই বেয়া পোৱা নাই। গাঁওখনেও তেওঁক বেয়া নাপায়। পিছে তেখেতৰ নামটো কোৱাই নাই নহয়। তেখেত হ'ল অনুজ কুমাৰ বৰা। অনুজ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চাকৰিয়াল। তেওঁৰ মতে মানুহে পৃথিৱীত মানুহৰ বাবে জীয়াই থাকিব লাগে, মানুহৰ বাবে ভাল কাম কৰিব লাগে। এইখন আমাৰ গাঁও। আমাৰ গাঁও চাফ চিকুণকৈ সজাবলৈ বেলেগ মানুহৰ প্ৰয়োজন নাই। আমাৰ গাঁও আমি সজাম। গাঁৱৰ বাট পদূলি আমি ভাল কৰিম। ঘৰে ঘৰে ফুলনি বাৰী পাতিম। সঁচাই তেওঁৰ কথামতে পুৱা 6 বজাত ঘৰত চাহ জলপান খাই মহিলা যুৱক যুৱতী সকলো সপ্তাহত এদিন ৰাস্তা মেৰামতি কামত ওলাই যায়। তাত চৰকাৰে ৰাস্তা বনাবলৈ ৰাইজে আপত্তি নকৰে। বিহু আহিলেই সকলোকে সজাই পৰাই ডেকা গাভৰুসকলক মুকলি পথাৰত মাতি লৈ যায়। বিহুৰ কি যে আনন্দ সেই জয়পুৰ গাঁৱত। ঢোল পেঁপা গগনাত ল'ৰাহঁতে আনন্দত মতলীয়া হয়। অনুজৰ বাবে জয়পুৰ গাঁওখন এখন আনন্দমুখৰ গাঁও হিচাপে পৰিগণিত হ'ল। অনুজে কেৱল গাঁৱৰ চাফ চিকুণতে ব্যস্ত নাথাকে। সৰু ল'ৰা ছোৱালীবিলাকে ঘৰত কিতাপ পঢ়িছেনে নাই, নিয়মিত বিদ্যালয়লৈ গৈছেনে নাই খবৰ ৰাখে। খটাখুৰ ল'ৰাবিলাকে ঘৰত কিতাপ নপঢ়ি ঘূৰি ফুৰিলে অনুজক দেখিলে দৌৰি আহি পঢ়া টেবুলত বহেহি। এনেকুৱা এজন আদৰ্শৱান যুৱক সঁচাই জয়পুৰ গাঁৱৰ ৰাইজৰ ভাগ্যৰ লিখনহে বুলি ভাবিবলৈ ৰাইজ বাধ্য। সকলোকে ঘৰৰ সন্মুখত এখন সুন্দৰ ফুলনি বাৰী গাঁৱৰ ল'ৰাবিলাকক একগোট কৰি পাতি দিছে। ফুলনি বাৰী ঘৰে ঘৰে কিয় থাকিব লাগে? গছ গছনি এজোপা কাটিলে দুজোপা গছ ৰুবলৈ গাঁৱৰ কণ কণ মইনা মইনীহঁতক বুজাই দিয়ে। সেইমতে তেওঁলোকে ৰাস্তাৰ কাষত গছ ৰুৱে। গাঁৱৰ কাৰোবাৰ ঘৰত কিবা উৎসৱ বা বিবাহ আদি হ'লে অনুজে গাঁৱৰ যুৱক যুৱতীহঁতক কামৰ আঁচনি কেইদিনমানৰ আগতে কৰে। সেইমতে গৃহস্থৰ ঘৰে ঘৰে কোনো জটিল সমস্যাৰ সন্মুখীন নহয়, কেৱল অনুজৰ বাবেই। কিন্তু দিনৰ পোহৰ শেষ হ'লে ৰাতিৰ আন্ধাৰ আহে। দুখৰ পাছত আৰু সুখৰ পাছে পাছে দুখে লগ লয়। অনুজৰ পাছৰচোৱা জীৱন অতি বিষাদে ভৰা। জয়পুৰ গাঁৱৰ আৰম্ভণিতেই নিৰলাহঁতৰ ঘৰ। এটি কন্যা আৰু দুটি সন্তানৰ মাতৃ পিতৃ মাধৱ আৰু নিৰলা। স্বামীয়ে কেৱল যৌথ পৰিয়ালৰ পৰা বেলেগ হৈ আহোঁতে এবিঘা মাটিৰে ভাগ পালে। কাৰণ তেওঁলোকৰ ককাই ভাইৰ সংখ্যা 6 জন। নিৰলাৰ গিৰিয়েক মাধৱে পুৱাতেই ঘৰৰ কাম বন কৰি হাজিৰা কামত মাজে সময়ে ঘৰৰ বাহিৰলৈ ওলাই যায়। মাধৱৰ কন্যাটিয়ে সকলোতকৈ ডাঙৰ, মানে ঘৰখনৰ প্ৰথম আৰু ডাঙৰ জী। মোমায়েকৰ বৰ মৰমৰ, হাতৰ পুতলা যেন। গতিকে মোমায়েকে তাইক মৰমতে মাতে দেৱাকী বুলি, কেতিয়াবা মাতে দেৱী, দেৱাচী বুলি। এইবিলাক মোমায়েকে দিয়া নাম। কাৰণ তাইৰ স্বৰ্গৰ অপেশ্বৰী যেন চেহেৰা। দেৱাকীৰ লুডুৰ পুডুৰ হাত ভৰি ধুনীয়া চকলা মুখখনে স্বাস্থ্যৰ জীয়া প্ৰতিমাখনি।
তাৰ সেই লাৱণ্যময় ৰূপটোৱে গাঁৱৰ বহুজনৰ অন্তৰ দখল কৰিলে। আমাৰ সমাজকৰ্মী সুচৰিত্ৰ গাঁৱৰ গণ্য-মান্য সন্মানীয় যুৱক অনুজ কুমাৰ বৰাকো শ্ৰদ্ধাৰে আমি উপন্যাসখনৰ প্ৰথম খণ্ডটি প্ৰচাৰ কৰিছোঁ। দ্বিতীয় খণ্ডটি প্ৰচাৰৰ বাবে আমি চেষ্টা কৰি আছোঁ। আশা কৰোঁ আপোনালোকে যদি ভাল পায় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত অলপ সহায় কৰি যেন।